ভিডিঅ'টি খুব বেছি বিশেষ কাৰণ নাই মই দিয়াৰ, কিন্তু কি জানে, মই যে গৈছোঁ ফুৰিবলৈ, সেই ঠাইখিনি চাওকচোন, কি সুন্দৰ লাগিছে। গছ-গছনিবোৰ মাজত ৰাস্তাটো, কি সুন্দৰ পৰিৱেশ। ভাবিলে কি জানে, বহুত বেছি দূৰলৈ যাবলগীয়া একো নাই, বা বহুত বেছি দূৰলৈ গ'লেও তাৰ আগতে নিজৰ আশে-পাশে থকা ঠাইসমূহ চাবচোন। কেতিয়াবা অকলশৰীয়া থাকিলে বা এনেই মন চন বেয়া লাগিলে কিমান ভাল লাগি যায় ন। আমি গৈছিলোঁ ফুৰিবলৈ এটি বিশেষ ঠাইলৈ। কিয় গৈছিলোঁ, ক'লৈ গৈছিলোঁ, সেইবোৰ আমি পিছলৈ আলোচনা কৰিম। এটা চিক্ৰেট কথা গম পাব, কিন্তু অলপ লাহে-ধীৰে গম পাব। মই, মোৰ দেউতা, বাবা দেউতা, অৰ্থাৎ আমাৰ খুৰা আৰু মই গৈছিলোঁ ফুৰিবলৈ। ইমান সুন্দৰ পৰিৱেশ, আৰু তাত আমি লগ পালোঁ দুটি যমজ ভাতৃ, টুইনছ বেবী। মই ফাৰ্ষ্টবাৰ লগ পালোঁ। মই লগ পোৱা নাছিলোঁ, লগ পাবলৈ খুব বেছি মন আছিলে। কথা পাতিবলগীয়া থাকি যায় সিহঁতসকলৰ মাজত, কাৰণ আমাৰ এই বাচ্ছাবোৰৰ দৰে নহয়, অলপ বেলেগ। আৰু একে দেখিবলৈ কি ধুনীয়া লাগে নহয়নে? কিন্তু সিহঁতৰ বয়স মাত্ৰ 2 বছৰ, সেয়ে একো বেছি আমি কথা পতা নাই, মাত্ৰ ভিডিঅ'টো কৰিলোঁ। আৰু ঘূৰি আহোঁতে আমাৰ বহু ৰাতিয়ে হৈছিলে। তথাপিও চাওকচোন, নিশাৰ এন্ধাৰো কেতিয়াবা মনটো খুব বেছিয়ে ভাল লগাব পাৰে। আৰু মন যায় কেতিয়াবা এই নিশা ফ্ৰেণ্ডবোৰৰ সৈতে বা আমি আমাৰ দাদা বাইদেউসকলৰ সৈতে এনেকৈ ফুৰিবলৈ খুব বেছি মন যায়। আৰু নিশাৰ এন্ধাৰ আৰু একদম ধুনীয়া বতাহ, কি লাগে আৰু নহয়নে?